এই সুৰাপান বা ধূমপান বা আমি তেনেকুৱা ধৰণৰ ড্ৰাগছ এডিক্টেড আমি এতিয়া যিটো বয়স পাইছোঁ আমি স্কুলীয়া কালৰ পৰা এইবিলাক দেখি আছোঁ কম বেছি পৰিমাণে আগৰ পৰা চলি আছে কিন্তু যিটো নৈশ অভিসাৰ ৰাতি ঘূৰি ফুৰা যিটো কথা এতিয়া সামাজিক মাধ্যমত বা টিভি অন্যান্য যোগে আমি গম পাই আছোঁ এইটো এটা চূড়ান্ত অৱক্ষয়ৰ এটা আগজাননী আৰু যিসকল যোগ আৰু আধ্যাত্মবাদলৈ আকৰ্ষিত হৈছে তেওঁলোকে এইবিলাকৰ পৰা দূৰত আছে ভূটানত কোনো ৰাস্তাত ট্ৰেফিক লাইট নাই সুধিছিলোঁ কিয় নাই তেওঁলোকে কৈছে চালকসকলক সন্মান জনাবৰ কাৰণে যদি আমি ট্ৰেফিক লাইট দিওঁ চালকসকলক অবিশ্বাস কৰা হয় যিসকলে সংস্কাৰ পোৱা নাই দেউতাক মাকৰ পৰা নিজৰ পৰিয়ালৰ পৰা সেইখিনিহে আজি চকুত ভাঙি উঠিছে বা সকলোৱে বেছিকৈ সেইখিনি আমি চাইছোঁ বা বেছিকৈ সেইখিনি প্ৰচাৰ হৈছে কিন্তু ভাল কথাখিনি যদি আমাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে বা অন্যান্য সংবাদ মাধ্যমে বেছিকৈ প্ৰচাৰ কৰে তেতিয়া এই বেয়াখিনি তল পৰি যাব বেয়াখিনি আমি বেছিকৈ ফ'কাছ কৰাৰ কাৰণে আৰু মানুহে তাত বেছিকৈ কমেণ্টছ দিয়ে আজি পৃথিৱী দেখিছে এক বিভীষিকা আজি ইৰাণ ইজৰাইলৰ যুদ্ধত আমেৰিকা সোমাল ইজৰাইল হামাছৰ যুদ্ধ লাগি আছিলে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ কোনো বন্ধ কৰিব পৰা নাই কিন্তু ভাৰতে পৃথিৱীলৈ এক মেছেজ দিলে যোগ আৰু আধ্যাত্মবাদৰ দেশ ভাৰতে কিন্তু পাকিস্তানৰ সৈতে যুদ্ধ ৰখাই দিলে অল আছাম য়োগা স্পৰ্টছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হিচাপে আপুনি ৰিচেণ্টলি ভূটানত গৈছিলে ভূটান ভ্ৰমণত তাতে যোগ দিৱসৰ দিনাখন আপুনি ভালদৰে প্ৰশিক্ষণো দিয়ালে কেনেকুৱা হ'ল আপোনাৰ এই অভিজ্ঞতা হয় বহুত ভাল খবৰ আৰু পলমকৈ হ'লেও 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে সকলো দৰ্শকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভূটান প্ৰদেশত পূৰ্বৰ দৰেই এইবাৰো যোগ দিৱসৰ আয়োজন কৰা হ'ল 11তম যোগ দিৱস আয়োজন কৰিছিলে ইণ্ডিয়ান কনচুলেট ইন ভূটান আৰু মোক তালৈ নিমন্ত্ৰণ কৰিছিলে মই আছিলোঁ গেলেফু মাইণ্ডফুল চিটি আৰু তাত ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ ছ'চাইটি তেওঁলোকে এইটো আয়োজন কৰাত আগভাগ লৈছিলে আৰু যিহেতু ৱৰ্ল্ড যোগাসনা আৰু এছিয়ান যোগাসনা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ ৰিকগনাইজড হৈছে আৰু আমি অলপতে নতুন দিল্লীত এছিয়ান যোগাসনৰ চেম্পিয়নশ্বিপ পাতিলোঁ তাত আমি ভূটানৰ পৰা দুগৰাকী এথলিট এগৰাকী অফিচিয়েল লৈ গৈছিলোঁ তাৰ পিছৰ পৰাই ভূটানত যোগাসনা স্পৰ্টছ ফেডাৰেশ্যন এটা গঠন কৰাৰ ক্ষেত্ৰত আমাৰ কাৰ্যসূচী আমি পৰিচালনা কৰি গৈ আছিলোঁ আৰু সেই উপলক্ষে আমাৰ এইবাৰ পদাৰ্পণ হৈছিল তাত আৰু 21 তাৰিখৰ অনুষ্ঠানতে য'ত কনচুলেট জেনেৰেল অফ ইণ্ডিয়া ইন ভূটান উপস্থিত আছিলে আৰু গেলেফুৰ হিজ এক্সেলেঞ্চি গভৰ্ণৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত আছিলে আৰু সামৰিক বাহিনীৰ 7গৰাকীকৈ জ্যেষ্ঠ বিষয়াও তাত আছিলে তেখেতসকলৰ সন্মুখতে আমি ভূটান যোগাসনা স্পৰ্টছ ফেডাৰেশ্যন গঠন কৰা হ'ল বুলি ঘোষণা কৰা হ'ল আৰু পৰৱৰ্তী সময়ত তাত এক যোগাসনা স্পৰ্টছ এথলিট কোচেছ আৰু জাজেছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম তাৰ লগে লগে ভূটান নেশ্যনেল চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰাৰ কথাও আমি তাত ঘোষণা কৰিলোঁ আৰু পৰিকল্পনাও আমি আগবঢ়াই লৈ গৈছোঁ ধন্যবাদ ভূটান হ'ল বুদ্ধৰ ধৰ্মাৱলম্বী লোক থাকে তাতে মেডিটেশ্যন সিহঁতৰ আগৰ পৰাই আছে যোগ সিহঁতৰ কাৰণে নতুন হয় নে নতুন নহয় কি ক'ব সিহঁতৰ ৰিয়েকশ্যন কেনেকুৱা আছে যোগাভ্যাস তেওঁলোকৰ পুৰণা আৰু বহুত দিনৰ পৰা তাত কেইবাটাও যোগৰ অনুষ্ঠান চলি আছে চেণ্টাৰ চলি আছে কিন্তু তেওঁলোকৰ এই মাইণ্ডফুল চিটি যিটো গেলেফু এতিয়া মাইণ্ডফুল চিটি হিচাপে পৃথিৱীৰ ভিতৰত এটা বিখ্যাত পৰ্যটন কেন্দ্ৰ বা মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে তেওঁলোকে মনটো প্ৰফুল্লিত কৰি ৰাখিব বিচাৰে ধ্যান কৰিব বিচাৰে প্ৰাণায়াম কৰিব বিচাৰে আৰু তেওঁলোকে উপাসনা সেই পদ্ধতিগত যিটো ধ্যান ধাৰণা সেইটো তেওঁলোকে অনুসৰণ কৰে আৰু যেহেতু স্পৰ্টছ আহিলে স্পৰ্টছটোৰ ধাৰণা তাত নতুন একেবাৰে
আৰু যিবোৰ আমি আৰ্টিষ্টিক বা আমি ৰিডিমিক বুলি কওঁ সেইখিনিও তেওঁলোকৰ কাৰণে নতুন আৰু যিবিলাক ৰুলছ ৰেগুলেশ্যন নতুনকৈ আহিলে যোগাসনা ৱৰ্ল্ড যোগাসনাৰ সেইবিলাক তেওঁলোকৰ কাৰণে প্ৰশিক্ষণৰ দৰকাৰ আছে আমি সেই ক্ষেত্ৰত আগভাগ লৈছোঁ যোগ আজিকালি স্পৰ্টছতো সন্নিৱিষ্ট হৈছে স্পৰ্টছ হিচাপে লয় চ' আজিকালি যুৱ প্ৰজন্মই এথলেটিক্স চুইমিং ফুটবল এইবিলাকৰ লগতে যোগক কেনেকুৱা ধৰণে আঁকোৱালি লৈছে হয় যিহেতু কোভিডকালীন অৱস্থাত যোগ আয়ুৰ্বেদ আৰু বনৌষধিয়ে ভাৰতক এটা মেছেকাৰ হোৱাৰ পৰা ৰক্ষা কৰিলে তাৰ পিছতে 2020 চনত ভাৰত চৰকাৰে যোগাসনক এক ক্ৰিয়া হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ দ্বাৰা সকলো সংগঠনক লগ লগাই NYSF আৰু বৰ্তমান যোগাসন ভাৰত গঠন কৰিলে আৰু যোগাসন ভাৰত গঠন হোৱাৰ পিছৰ পৰা 30খন ৰাজ্যত তাৰ শাখা প্ৰশাখা স্থাপন কৰা হ'ল আৰু যোগাসন ভাৰতৰ মই এগৰাকী এক্সিকিউটিভ মেম্বাৰ আৰু সেই হিচাপে নৰ্থ ইষ্ট আৰু অসমৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰা হৈছে আৰু যোগাসন ভাৰতে যিদৰে অন্যান্য ৰাজ্যসমূহত কৰিছে আমি অসমতো গাঁৱে ভূঞে চহৰে নগৰে যিসকল অতীজৰ পৰা যোগৰ লগত জড়িত ব্যক্তি আছে বা যোগাসনৰ কঠিন কঠিন অভ্যাসবিলাক কৰিছিলে তেওঁলোকক একগোট কৰি লৈ আমি যোগাসন ক্ৰিয়াক আগবঢ়াই লৈ যাবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ তাৰ অংশ হিচাপে অহা 16 জুলাইৰ পৰা 23 জুলাইলৈ চৰাইদেউ জিলাৰ আমাৰ শাখাৰ অনুৰোধক্ৰমে তেওঁলোকৰ তাত এক উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি যোগাসন ক্ৰিয়া কৰ্মশালা পাতিছোঁ তাত বিদেশৰ পৰাও প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিবলৈ আপুনি যোগাসনৰ যোগৰ এটা সংস্থা অল সদৌ অসম যোগ ক্ৰীড়া সন্থাৰ সভাপতি তো এই সন্থাটোৱে কেনেকৈ অসমৰ যি জনসাধাৰণ আছে সিহঁতৰ মাজত যোগাসনৰ বিষয়ে প্ৰচাৰ কৰে কেনেকৈ আঁকোৱালি লৈছে মানুহবোৰে ভালদৰে মানুহে আঁকোৱালি লৈছে এতিয়ালৈকে আমাৰ পঞ্জীয়নভুক্ত খেলুৱৈৰ সংখ্যাই 1000ৰ অতিক্ৰম কৰিছে আৰু 157 জন প্ৰশিক্ষকে আমাৰ তাত পঞ্জীয়ন কৰিছে আৰু প্ৰায় 47টা যোগাসন কেন্দ্ৰই আমাৰ তাত আবেদন কৰিছে তেওঁলোকৰ কেন্দ্ৰসমূহ পঞ্জীভুক্ত কৰিবৰ কাৰণে আৰু প্ৰায় প্ৰত্যেকখন জিলাতে আমাৰ ইতিমধ্যে এক্টিভিটিজ আমাৰ কাৰ্যসূচী আমাৰ তাত সম্পন্ন হৈছে আৰু তাত আমাৰ কেন্দ্ৰসমূহ ভালদৰে চলি আছে আৰু সেইদৰে আমাৰ কেন্দ্ৰৰ খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আজিকালি ইউটিউব বা ফেচবুকত বিভিন্ন ধৰণৰ য়োগাৰ ভিডিঅ'জ আহে মানুহবোৰে সেইবোৰ চাই কৰিবলৈ চেষ্টা কৰে সেইবোৰ বেনিফিচিয়েল হয় নে কিবা ইফেক্টছ হ'ব পাৰে হয় বহুত প্ৰশিক্ষকে সেই ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যমৰ যোগেদি যোগৰ নেচাৰোপেথি আয়ুৰ্বেদ আৰু যোগাসন স্পৰ্টছ গোটেইখিনিকে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰি আছে তেওঁলোকক অতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এগৰাকী সুদক্ষ বা নিপুণ খেলুৱৈ হ'বৰ কাৰণে বা নিপুণ এগৰাকী যোগী হ'বৰ কাৰণে এগৰাকী গুৰুৰ সান্নিধ্য অতি দৰকাৰ আৰু সেইকাৰণে আমি অসমত আমাৰ স্বীকৃতিপ্ৰাপ্ত অনেক প্ৰশিক্ষক আছে যদিও আমি যিহেতু যোৱা 4 বছৰলৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি সফলতা অৰ্জন কৰিব পৰা নাছিলোঁ হয় বহুতে বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় যোগৰ প্ৰতিযোগিতাত অংশ লৈ পেলাই মেডেল লাভ কৰিছে কিন্তু সেইবিলাক আজিৰ দৰে অলিম্পিক নাইবা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতা নাছিল যেহেতু 2020 চনৰ পৰা ই স্বীকৃত হৈছে অলিম্পিকে সেইদিনা আমাক স্বীকৃতি প্ৰদান কৰিছে এছিয়ান অলিম্পিক সন্থাই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই তাৰ পিছৰ পৰাই যিবোৰ প্ৰতিযোগিতা হৈছে দ্বিতীয় এছিয়ান প্ৰতিযোগিতা হ'ল তাত আমি গোল্ড মেডেল পাবলৈ সক্ষম হ'লো দুটাকৈ আমাৰ খেলুৱৈ স্পৃহাই পালে আৰু সেই প্ৰশিক্ষণ কাৰ্যত যেহেতু NIS পাটিয়ালাৰ প্ৰশিক্ষকে মূল ভূমিকা পালন কৰিলে তেওঁলোকৰ অতীজৰ পৰা যিসকল প্ৰশিক্ষকে তেওঁলোকক কাঠামোটো তৈয়াৰ কৰি দিছিলে ইনফ্ৰাষ্ট্ৰাকচাৰটো তৈয়াৰ কৰি দিছিলে তেওঁলোক আছে কিন্তু উন্নত মানদণ্ডৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিলো সেই কাৰণে এতিয়া আমি NIS পাটিয়ালাৰ পৰা 6জনকৈ প্ৰশিক্ষকক চুক্তিবদ্ধ কৰিছো আমাৰ তাত এইবাৰ 7 দিনীয়া প্ৰশিক্ষণ কৰিব আৰু 2 মাহৰ মূৰে মূৰে আমি 6 দিনীয়াকৈ প্ৰশিক্ষণ যাতে কাৰ্যসূচী চলাব পাৰো
তাৰ ওপৰত আমি এটা পৰিকল্পনা কৰিবলৈ গৈ আছো। দাদা, আমাৰ দৰ্শকে জানিবলৈ বিচাৰে যে যোগাসন কিয় লাগে? যোগাসন মইতো ডায়েট কৰো, মই ৱাক কৰো, মৰ্ণিং ৱাক কৰো, তথাপি যোগাসন কিয় লাগে? মোৰ সময় নিমিলে, তো কি ক'ব আপুনি? হয়, যোগ এক ক্ৰিয়া। আমি অন্য ধৰণৰ খোজ কাঢ়ো, দৌৰো, অন্যান্য আসন কৰোঁ, আৰু যদি আমি খেতি পথাৰতো কাম কৰোঁ বা ঘৰুৱা কাম কৰোঁ, আমি ঘৰৰ বাৰীখনতো কাম কৰোঁ, তেতিয়াও আমাৰ শাৰীৰিক কচৰৎ হয়, আমাৰ এক পৰিশ্ৰম হয় আৰু আমাৰ ফ্লেক্সিবিলিটি আহে। কিন্তু যোগ এক বিজ্ঞান ভিত্তিক আসনৰ এক অভ্যাস, আৰু আমি শৰীৰটোক হাতখন কেনেকৈ ভাঁজ দিম, ভৰিটো কেনেকৈ ভাঁজ দিম, ৰাজহাড়ডালক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিম, যিবিলাক কঠিন আসন, গোটেই শৰীৰটোৰ প্ৰত্যেকডাল হাড়ক সেই খেলুৱৈজনে নিয়ন্ত্ৰণত আনিব লাগিব। তেতিয়াহে তেওঁ কঠিন আসন এটা সূক্ষ্মভাৱে কষ্ট নোহোৱাকৈ আৰু নীতি নিয়ম অনুসৰি, যি এখন কোড অফ পইণ্টছ বুলি কয়, তেওঁ প্ৰদৰ্শন কৰিব পাৰিব বা অভ্যাস কৰিব পাৰিব। আৰু বেলেগ ক্ৰিয়াৰ লগত যোগাসনৰ পাৰ্থক্য অকণমান এইটোৱে আছে যে যোগাসনৰ ক্ষেত্ৰত যিসকল খেলুৱৈয়ে ব্ৰেথিং এক্সাৰচাইজটো ইয়াৰ লগত নিয়ম মাফিক, নিয়ম নিৰ্দেশনা অনুসৰি সংলগ্ন কৰিলে তেওঁলোকৰ বহুত দিন খেলি থাকিব পৰা এটা সক্ষমতা তেওঁলোকৰ শৰীৰত থাকে। আৰু তাৰ লগে লগে কি হয়, ব্ৰেথিং এক্সাৰচাইজৰ লগে লগে সেই খেলুৱৈসকলৰ, সেই প্ৰশিক্ষকসকলৰ বা সেই অভ্যাস কৰোঁতাসকলৰ মানসিক দৃঢ়তা বৃদ্ধি পায়, মানসিকভাৱে তেওঁলোক ষ্ট্ৰেছ ফ্ৰী হয়, তেওঁলোকে মানসিক যিটো অৱসাদ, মানসিক বিষাদ, সেইবিলাকৰ পৰা হাত খাই থাকিব পাৰে। আৰু নানান ধৰণৰ ৰোগ, এজমেটিক হওক, প্ৰেছাৰ হওক, ডায়েবেটিছ হওক, সেইবিলাকৰ পৰাও আঁতৰি থাকিবৰ কাৰণে সেইবিলাকৰ সুবিধা হয়। তেওঁ প্ৰতিযোগিতাত নাযাবও পাৰে, কিন্তু তেওঁ ট্ৰেডিশ্যনেল পৰম্পৰাগত যোগাভ্যাস কৰি তেওঁ শৰীৰ আৰু মন ভালে ৰাখিবলৈ সমৰ্থ হৈছে। আৰু বহু লোক আমি প্ৰমাণ হিচাপে পাইছো যিসকলে দুৰাৰোগ্য ৰোগৰ পৰা যোগৰ দ্বাৰা ৰক্ষা পৰিবলৈ সমৰ্থ হৈছে। ছ'চিয়েল মিডিয়া ভাল পোৱা, নাইট লাইফ ভাল পোৱা, সুৰাপান কৰা, চিগাৰেট খোৱা আজিকালি যুৱ প্ৰজন্মক কি উপদেশ দিব আপুনি? কেনেকে এটা সুস্থ জীৱন জীয়াব পাৰিব যোগাসনৰ জৰিয়তে? হয়, এই সুৰাপান বা ধূমপান বা আমি তেনেকুৱা ধৰণৰ ড্ৰাগছ এডিক্টেড, আমি এতিয়া যিটো বয়স পাইছোঁ, আমি স্কুলীয়া কালৰ পৰা এইবিলাক দেখি আছোঁ, কম বেছি পৰিমাণে আগৰ পৰা চলি আছে। কিন্তু যিটো নৈশ অভিসাৰ, ৰাতি ঘূৰি ফুৰা যিটো কথা এতিয়া সামাজিক মাধ্যমত বা টিভি অন্যান্য যোগে আমি গম পাই আছোঁ, এইটো এটা চূড়ান্ত অৱক্ষয়ৰ এটা আগজাননী। অৱক্ষয় হৈছে, চূড়ান্ত অৱক্ষয়ৰ এটা পথলৈ আমি গৈ আছোঁ। আৰু তাৰ পৰা হাত খাই থাকিবৰ কাৰণে অত্যাধিক সুৰাপান, অত্যাধিক ব্যভিচাৰ, এইবিলাকৰ পৰা আমি হাত খাই থাকিবৰ কাৰণে যোগ, আধ্যাত্মবাদ, ধ্যানৰ অপৰিসীম অৰিহণা আছে। আৰু যিসকল যোগ আৰু আধ্যাত্মবাদলৈ আকৰ্ষিত হৈছে তেওঁলোকে এইবিলাকৰ পৰা দূৰত আছে। আমি ভূটানৰ কথালৈ আহিছিলোঁ, ভূটানৰ কথা আপুনি সুধিলে। ভূটানত কোনো ৰাস্তাত ট্ৰেফিক লাইট নাই। সুধিছিলোঁ কিয় নাই, তেওঁলোকে কৈছে চালকসকলক সন্মান জনাবৰ কাৰণে যদি আমি ট্ৰেফিক লাইট দিওঁ, চালকসকলক অবিশ্বাস কৰা হয়। চালকসকলৰ মাজত এক ভাতৃত্বময় সম্প্ৰীতি আৰু ভাইচাৰা ৰাখিবৰ কাৰণে তেওঁলোকে তাত ট্ৰেফিক লাইট ৰখা নাই। আৰু মই ট্ৰেফিক পুলিচো দেখিলোঁ, কোনো শাসন ইমান কঠোৰ কৰিব লগা দৰকাৰ নাই, নিজেই নিজৰ ৰাস্তা চবে মানি লয়। আৰু প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে সকলো চালক যাতে দায়বদ্ধ, তাৰ ওপৰত যথেষ্টখিনি তাত গুৰুত্ব প্ৰদান কৰা হয়। গতিকে এইবিলাক তেওঁলোকে যিহেতু ধ্যান উপাসনাৰ দেশ, সেই দেশৰ নাগৰিকসকল, তাত এটা সাধাৰণ মই উদাহৰণ দিলোঁ। আৰু এইখিনি যেতিয়া আমি ভাৰততো কৰিবলৈ যাম, বহুত ধৰণৰ এই যুৱ প্ৰজন্মৰ যিটো অৱক্ষয়ৰ পথ তেওঁলোকে বহুতে লৈছে, সকলোৱে লোৱা নাই। আমি বহুত ল'ৰা ছোৱালী পাইছোঁ এতিয়াও তামোল এখনো নাখায়। আমি সকলোকে জেনেৰেলাইজ কৰিলে নহ'ব, কোনো দুই এটা যিসকলে সংস্কাৰ পোৱা নাই দেউতাক মাকৰ পৰা, নিজৰ পৰিয়ালৰ পৰাই, সেইখিনিহে আজি চকুত ভাঁহি উঠিছে বা সকলোৱে বেছিকৈ সেইখিনি আমি চাইছোঁ বা বেছিকৈ সেইখিনি প্ৰচাৰ হৈছে। কিন্তু ভাল কথাখিনি যদি আমাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে বা অন্যান্য সংবাদ মাধ্যমে বেছিকৈ প্ৰচাৰ কৰে, তেতিয়া এই বেয়াখিনি তল পৰি যাব। বেয়াখিনি আমি বেছিকৈ ফ'কাছ কৰাৰ কাৰণে আৰু মানুহে তাত বেছিকৈ কমেণ্টছ দিয়ে। আজি
আপুনি যদি ভাল কথা এটা প্ৰচাৰ কৰিবলৈ যায় তাত কিন্তু আপুনি বেছি কমেণ্টছ নাপায়, লাইকছ নাপায়, ভিউজ নাপায়। যদি আজি মোৰ এটা বেয়া কথা প্ৰচাৰ কৰিবলৈ যায় আপুনি যথেষ্ট ভিউজ পাব, যথেষ্টখিনি আপোনাৰ শ্বেয়াৰ হ'ব আপোনাৰ ভিডিঅ'টো। এইটোৱে হ'ল আমাৰ বৰ্তমানৰ বিড়ম্বনা। শেষৰটো প্ৰশ্ন দাদা, এইবাৰ যি যোগ দিৱস আছিল তাৰ শ্লোগান আছিলে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগাসন। হয়। ইয়াৰ আঁৰৰ কথাটো বুজাই দিব নেকি, কেনেকে এক স্বাস্থ্য হ'ব, এক বিশ্ব হ'ব? চাওক, যোগৰ এটা গভীৰ ৰহস্য কি হ'ল, আজি পৃথিৱী দেখিছে এক বিভীষিকা। আজি ইৰাণ ইজৰাইলৰ যুদ্ধত আমেৰিকা সোমাল, ইজৰাইল হামাছৰ যুদ্ধ লাগি আছিলে, ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ কোনো বন্ধ কৰিব পৰা নাই। কিন্তু ভাৰতে পৃথিৱীলৈ এক মেছেজ দিলে, যোগ আৰু আধ্যাত্মবাদৰ দেশ ভাৰতে কিন্তু পাকিস্তানৰ সৈতে যুদ্ধ ৰখাই দিলে। যুদ্ধবিৰতি নামানি পেলাই দুয়োখন দেশে যুদ্ধ চলাই থাকিব পাৰিলেহেঁতেন, কিন্তু ভাৰতে যুদ্ধখন চলাই নিবলৈ নিদি পেলাই এক বাৰ্তা দিলে, এক পৃথিৱী এক স্বাস্থ্য, আৰু হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহৰ মৃত্যু ৰখাই দিলে। মৃত্যু নহল, অকল মৃত্যু ৰখাই দিয়া নহয়, বহুত মানুহ পংগু হলহেঁতেন আৰু মানসিকভাৱে বিকলাংগ হলহেঁতেন। আৰু এইটোৱে ইয়াৰ আঁৰৰ এক কাহিনী বুলি মই ভাবো। আৰু এনেকৈ আমি গোটেই পৃথিৱীত এক সুস্বাস্থ্য ৰক্ষা কৰিবলৈ যত্নবান হ'ব লাগে। শেষত দাদা, আমাৰ দৰ্শকক কিবা এটা ওৱান লাইনাৰ যিয়ে সিহঁতক উৎসাহ দিব পাৰে যোগাসন কৰাৰ বাবে। মই শিশুসকলৰ কাৰণে কাম কৰি আছো। শিশুৰ মানসিক মনস্তত্বৰ বিকাশ তেওঁলোকৰ পবিত্ৰ মাকৰ পবিত্ৰ গৰ্ভত থকাৰ সময়ৰ পৰাই আৰম্ভ হয়। গতিকে সেই পিতৃ মাতৃসকলে ভাল কথা ঘৰত আলোচনা কৰক, ভাল চিন্তা কৰক, ভাল তেওঁলোকে কাম কৰক, আৰু সেই শিশুটোৱে পবিত্ৰ গৰ্ভত থকা সময়ৰ পৰাই এজন সুনাগৰিক হ'বলৈ নিজক প্ৰস্তুত কৰি তুলিব পাৰিব। আৰু মই সেই শিশুৰ জীৱন, শিশুৰ মনস্তত্ব বিকাশৰ ক্ষেত্ৰতে কাম কৰোঁ, আৰু তাৰ মাধ্যমটো মই যোগক লৈছোঁ, ধ্যানক লৈছোঁ আৰু প্ৰাণায়ামক লৈছোঁ। ধন্যবাদ। ধন্যবাদ দাদা আপোনাৰ সময়ৰ বাবে। Stay informed, stay ahead. News NE 365.